নমস্কাৰ ফ্ৰেণ্ডছ, আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ এয়াৰ কণ্ডিশ্যনিঙৰ বিষয়ে। এয়াৰ কণ্ডিশ্যনৰ ডাববোৰ অৰ্গেনাইজিং কৰা দেখুৱাইছিলোঁ, প্লাছ ডাবকেইটা ফিটিং কৰা দেখাইছিলোঁ। এতিয়া আপোনালোকক মই দেখাবলৈ লৈছোঁ এয়াৰ কণ্ডিশ্যনিং ডাবকেইটা হেংগিং কেনেকৈ কৰে সেইটো দেখুৱাওঁ আপোনালোকক। এতিয়া এয়া এয়াৰ কণ্ডিশ্যনিঙৰ ডাববোৰ এনেকৈ হেংগিং কৰি লোৱা হৈছে চিলিঙত। এয়া দেখিছে, এইটো এটা লাইন, এইটো এটা লাইন হেং কৰি থোৱা আছে, দেখিছে। এইটো হেংগিং কৰিছে। এয়া আপোনাৰ এই ৰডটো যে দেখিছে, এই ৰডটো চিলিঙত ফাষ্টনাৰ লগাই পিনে তাত প্ৰথমতে ড্ৰিল কৰি লোৱা হৈছে, তাৰপিছতে ফাষ্টনাৰ লগাই তাত টাইট কৰি দিয়া হৈছে এনেকৈ। আৰু এইটো এই তলত যিটো এইটো পাতি দেখিছে হোল থকা, এইটো হ'ল শ্বৰ্ট পাতি বুলি কয়। এনেকৈ এইফালে এডাল লগাইছে হেংগিং কৰাৰ কাৰণে, আৰু আনটোফালে আৰু এডাল লগাইছে এইডাল। এই লগাই পিনে ইয়াতে পাতিটোৰ ওপৰত ডাকটো এনেকৈ হেং কৰি দিছে। গতিকে এইটো ভিডিঅ' এইখিনিতে সমাপ্ত, আৰু নেক্সট ভিডিঅ'টোত দেখুৱাম এই পাতিটো কিমানখিনি মিটাৰ এভেইলেবল হয়, মাৰ্কেটত কেনেকৈ আহে, কেনেকৈ এইটো চিলিঙত ফিটিং কৰা হৈছে, এই ৰডডাল কেনেকৈ ফিটিং কৰা হৈছে, কেনেকৈ ড্ৰিল কৰা হৈছে, সেইটো নেক্সট ভিডিঅ'টোত দেখুৱাই আছোঁ। গতিকে থেংক ইউ।